কি নাম বাচ্চাটাৰ নাম পাৰভিন সুলতান। কিমান দিনৰ পৰা আছিল বেমাৰটো? বেমাৰটো আজি 1 বছৰ ওপৰত হৈ গ'ল। বেমাৰটো হৈ আছে। মই বহুত ডক্টৰ দেখালোঁ, নগাঁও দেখালোঁ, মৰিগাঁও দেখালোঁ, ইয়াতে লাহৰীঘাট মোজাবাৰী চব জেগাত দেখালোঁ, GMC লৈ গ'লোঁ, কিন্তু বেমাৰটো ভালকৈ ধৰাই পৰা নাই। কি বেমাৰ কি ডাক্তৰে জনোৱা নাই কি বেমাৰ হৈছে? কি বেমাৰ হৈছে ডাক্তৰে এতিয়ালৈকে ভালকৈ ধৰিব পৰা নাই। এটা পৰীক্ষা বাহিৰত কৰিব দিছে, ৰিপৰ্টটো অহা নাই। গতিকে এতিয়া ডক্টৰে কৈছে বহুত পইচা লাগিব, বাহিৰত লৈ যাব লাগিব, অসমৰ বাহিৰত লৈ যাব লাগিব বুলি কৈছে ডক্টৰে। কিন্তু বেমাৰটো কি হৈছে এতিয়া সিহঁতে ধৰিব পৰা নাই। যাতে আমি ইমান জৰুলা মানুহ যেনে তেনে বেপাৰ এটা কৰি খাওঁ, এতিয়াতো ইমান পইচা খৰচ কৰাৰ পিছত এতিয়া যাবৰ কাৰণে আমাৰ সময় হৈছে, এতিয়া যাব লাগে বেমাৰটো ভাল কৰিবৰ কাৰণে, কিন্তু এতিয়ালৈকে পইচা আমাৰ নাই। গতিকে আমি ৰাইজক আহ্বান জনাওঁ, গোটেই অসমৰ মানুহক আহ্বান জনাই আছোঁ, আপোনালোকে যিমান পাৰে আমাক সহায় কৰক। আমাৰ স্থানীয় বিধায়ক আছে আমিনুল ইছলাম ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে আমাৰ এই কেঁচুৱাটোক অলপ সহায় কৰক। আপোনালোকে যেনেকৈ পৰা যায় আপোনালোকে অলপ চেষ্টা কৰি পেলাই আমাক অলপ ৰেহাই কৰক। এখেত হৈছে আবু হানিফা, এখেতৰ ঘৰ বহালামুখ। তেখেতৰ এবছৰীয়া কন্যা সন্তান এইগৰাকী তাৰমানে জটিল ৰোগত আক্ৰান্ত হৈ আছে। তাৰমানে পেটৰ ভিতৰত কি বস্তু হৈছে, হাৰ্ডিৰ নিচিনা তাৰমানে ডাঠ। ইয়াত তাৰমানে এখেতে মৰিয়াবাৰী, নগাঁও, মৰিগাঁও, গুৱাহাটীলৈকে গৈ পেলাই চিকিৎসা কৰিছে। বহুত টকা তেখেতে তাৰমানে চিকিৎসাৰ বাবদ খৰচ কৰিছে। কি বেমাৰ হৈছে ধৰিব পাৰিছে নেকি? GMCHত তাৰমানে বহুত দিন ৰাখিলে, কিন্তু কি বেমাৰটো হৈছে এতিয়ালৈকে ধৰিব পৰা নাই। তেখেতে ধৰক এই গুৱাহাটী 1-1.5 লাখ টকা তাৰমানে খৰচা কৰি এতিয়া বৰ্তমান আৰ্থিকভাৱে তেখেত জৰুলা হৈ পৰিছে। গতিকে তেখেতে পইচাৰ অভাৱত উন্নত চিকিৎসাৰ বাবে এতিয়া বৰ্তমান বাহিৰলৈ ডক্টৰে তাৰমানে নিবলৈ পৰামৰ্শ দিছে। গতিকে তেওঁৰ আৰ্থিকভাৱে অতি দুখীয়া মানুহ। গতিকে চৰকাৰক আমি আহ্বান জনাওঁ যাতে এই দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী ফালৰ পৰা কিবা আৰ্থিক অনুদান দিবা, উন্নত চিকিৎসাৰ বাবে ক'ত নিলে কেঁচুৱাটো ভাল হয়। গতিকে আমি ৰাইজে তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অথচ আমাৰ স্থানীয় যিসকল প্ৰতিনিধি আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যাতে এখেতক অলপ সহায় সহযোগিতা আগবঢ়াই কেঁচুৱাটো তাৰমানে ভাল হয়। কি নাম বাচ্চাটাৰ নাম পাৰভিন সুলতান। কিমান দিনৰ পৰা আছিল বেমাৰটো? বেমাৰটো আজি 1 বছৰ ওপৰত হৈ গ'ল। বেমাৰটো হৈ আছে। মই বহুত ডক্টৰ দেখালোঁ, নগাঁও দেখালোঁ, মৰিগাঁও দেখালোঁ, ইয়াতে লাহৰীঘাট মোজাবাৰী চব জেগাত দেখালোঁ, GMC লৈ গ'লোঁ, কিন্তু বেমাৰটো ভালকৈ ধৰাই পৰা নাই। কি বেমাৰ কি ডাক্তৰে জনোৱা নাই কি বেমাৰ হৈছে? কি বেমাৰ হৈছে ডাক্তৰে এতিয়ালৈকে ভালকৈ ধৰিব পৰা নাই। এটা পৰীক্ষা বাহিৰত কৰিব দিছে, ৰিপৰ্টটো অহা নাই। গতিকে এতিয়া ডক্টৰে কৈছে বহুত পইচা লাগিব, বাহিৰত লৈ যাব লাগিব, অসমৰ বাহিৰত লৈ যাব লাগিব বুলি কৈছে ডক্টৰে। কিন্তু বেমাৰটো কি হৈছে এতিয়া সিহঁতে ধৰিব পৰা নাই। যাতে আমি ইমান জৰুলা মানুহ যেনে তেনে বেপাৰ এটা কৰি খাওঁ, এতিয়াতো ইমান পইচা খৰচ কৰাৰ পিছত এতিয়া যাবৰ কাৰণে আমাৰ সময় হৈছে, এতিয়া যাব লাগে বেমাৰটো ভাল কৰিবৰ কাৰণে, কিন্তু এতিয়ালৈকে পইচা আমাৰ নাই। গতিকে আমি ৰাইজক আহ্বান জনাওঁ, গোটেই অসমৰ মানুহক আহ্বান জনাই আছোঁ, আপোনালোকে যিমান পাৰে আমাক সহায় কৰক। আমাৰ স্থানীয় বিধায়ক আছে আমিনুল ইছলাম ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে আমাৰ এই কেঁচুৱাটোক অলপ সহায় কৰক। আপোনালোকে যেনেকৈ পৰা যায় আপোনালোকে অলপ চেষ্টা কৰি পেলাই আমাক অলপ ৰেহাই কৰক। এখেত হৈছে আবু হানিফা, এখেতৰ ঘৰ বহালামুখ। তেখেতৰ এবছৰীয়া কন্যা সন্তান এইগৰাকী তাৰমানে জটিল ৰোগত আক্ৰান্ত হৈ আছে। তাৰমানে পেটৰ ভিতৰত কি বস্তু হৈছে, হাৰ্ডিৰ নিচিনা তাৰমানে ডাঠ। ইয়াত তাৰমানে এখেতে মৰিয়াবাৰী, নগাঁও, মৰিগাঁও, গুৱাহাটীলৈকে গৈ পেলাই চিকিৎসা কৰিছে। বহুত টকা তেখেতে তাৰমানে চিকিৎসাৰ বাবদ খৰচ কৰিছে। কি বেমাৰ হৈছে ধৰিব পাৰিছে নেকি? GMCHত তাৰমানে বহুত দিন ৰাখিলে, কিন্তু কি বেমাৰটো হৈছে এতিয়ালৈকে ধৰিব পৰা নাই। তেখেতে ধৰক এই গুৱাহাটী 1-1.5 লাখ টকা তাৰমানে খৰচা কৰি এতিয়া বৰ্তমান আৰ্থিকভাৱে তেখেত জৰুলা হৈ পৰিছে। গতিকে তেখেতে পইচাৰ অভাৱত উন্নত চিকিৎসাৰ বাবে এতিয়া বৰ্তমান বাহিৰলৈ ডক্টৰে তাৰমানে নিবলৈ পৰামৰ্শ দিছে। গতিকে তেওঁৰ আৰ্থিকভাৱে অতি দুখীয়া মানুহ। গতিকে চৰকাৰক আমি আহ্বান জনাওঁ যাতে এই দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী ফালৰ পৰা কিবা আৰ্থিক অনুদান দিবা, উন্নত চিকিৎসাৰ বাবে ক'ত নিলে কেঁচুৱাটো ভাল হয়। গতিকে আমি ৰাইজে তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অথচ আমাৰ স্থানীয় যিসকল প্ৰতিনিধি আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যাতে এখেতক অলপ সহায় সহযোগিতা আগবঢ়াই কেঁচুৱাটো তাৰমানে ভাল হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা
7099017990